হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু ৰিংকুছ ব্লগ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতি এয়া জাল পাতিবলৈ গৈ আছোঁ, চেপাও জাল আৰু মাছো চাম। যদি লাগে আপোনালোকক দেখাই থাকিম। মোৰ লগত আছে অনুপ দাস, বৰ ডাঙৰ অস্ত্ৰ লৈ ল'লে। মাছ পাওঁ নে নাপায় ঠিক নাই, কিন্তু ৰাতিপুৱাকৈ কিমান চেপাত জাল মাছ লাগিলে আৰু জালত কিমান মাছ লাগিলে দেখাম। যদি মই সোনকালে শুই উঠোঁ, যদি সোনকালে শুই উঠোঁ তেতিয়া দেখাম, নহ'বা পপাই সোনকালে শুই উঠি দাঙি থৈ দিওঁ। ভিডিঅ' বনাবলৈকে নহয়। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। এয়া কেলা বেয়া চফা পানী ডাঙৰ কষ্ট লৈছিলে খালি। বন্ধুসকল, এখন জাল এইকণত পাতি দিলোঁ আৰু এখন আছে, এখন এইফালে পাতিব লাগিব। ৰাতিপুৱাকৈ দেখাইছোঁ মাছ লাগে নে নালাগে। লাগিলে হয় কৃষ্ণ। 2 নম্বৰ জালখন ইয়াতে পাতি দিলোঁ। এতিয়া চেপাটো পাতি লওঁ। বন্ধুসকল, পানী বহুত বাঢ়ি গ'ল, সেইকাৰণে মাছ কাটিব নোৱাৰোঁ। পানীখিনি বগা হৈ গ'ল, বগা পানীত মাছ দেখি নাপাওঁ। আৰু আজি মাছ নাকাটা চেপা টেপা পাতি দিলোঁ। ৰাতিপুৱাকৈ কিমান মাছ পালোঁ ইয়াকে দেখাম। হ'ব এতিয়া বন্ধুসকল, কেঁকুৰা এটাহে পাইছোঁ। এইটো কেঁকুৰা, মাইকী কেঁকুৰা পোৱালি দিলে। ইয়াৰ মিঠা নহ'ব, আমাৰ চেপাত লগা কেঁকুৰা ধেৰ আছে, সেইকাৰণে ইয়াক নলওঁ, আজি এৰি দিছোঁ। এইটো চাওক, কেলা বৰ ডাঙৰ, এইটো বৰ ডাঙৰ কেঁকুৰা এটা পালোঁ। এইটো আমাৰ ফালে অসমীয়া এখাই গুচি গৈছে। এইটো আমাৰ ফালে অসমীয়া কেঁকুৰা বুলি কয়। আপোনালোকৰ ফালে কি কেঁকুৰা বুলি কয় কমেণ্টত জনাব। এইটো খাবলৈ বহুত টেষ্টি হয়। ইয়াক আজি খাব লাগিব। এইটো চাওক কিমান ডাঙৰ, ইয়াক লৈ যাওঁ। কেনেকৈ পালি বাৰু মানে আমি মাছ ধৰিবলৈ আহিলোঁ। মাছ কেঁকুৰা পাই গ'লোঁ। গাঁৱৰ মানুহে কুচিয়া ধৰি আছে, আমাক মাতিছে। কি হ'ল, কি কৰিছ? কোনটো? ক'ৰ পৰা আহিছ? বন্ধুসকল, ইমানখিনিহে মাছ লাগিলে। শিঙি মাছ 3টা লাগিলে, ডাঙৰ ডাঙৰ 2টা, সৰু এটা, 3টা ডাঙৰ। বেলেগ মাছ নালাগিলে, মোৰ উঠা দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। অকল আমাৰ বাৰীত কি কি শাক পাচলি আছে আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। এইখনে হৈছে আমাৰ বাৰী। ইয়াত খেতি কৰি থৈছোঁ অলপ চলপকৈ, একদম লোকেল, ঘৰতে খাবৰ কাৰণে। এতিয়া আপোনালোকক কি কি লাগি আছে তাকে ছিঙি দেখাওঁ। ইফালে এজোপা বেঙেনা গছ, বেঙেনা গছত কেইটামান বেঙেনা লাগি আছে। এয়া বেঙেনাকেইটা ছিঙি লওঁ। এইফালে এজোপা বেলেগ ধৰণৰ বেঙেনা, জাতটো বেলেগ। ইয়াতো এটা লাগি আছে, এই বেঙেনাটো এনেকুৱা। এইফালে তিতা কেৰেলা লাগি আছে, ইয়াত তিয়ঁহ লাগি আছে, তিয়ঁহ বহুত কলিয়াই আছে। আৰু এইফালে কাজি নেমু লাগি আছে, কাজি নেমু চাইজটো অলপ সৰু সৰু বাৰু। আৰু এইফালে দাংবডি লাগি আছে। আৰু এইফালে এজোপা মেম জলকীয়া ছিঙি আছোঁ এতিয়া। বহুত মেম জলকীয়া লাগি আছে এজোপা গছতে। বন্ধুসকল, আমি এতিয়া নাগাজাংকা ইক' কেম্প গৈ আছোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নাগাজাংকা ইক' কেম্প অলপ চলপকৈ। মই গৈ আছোঁ নাগাজাংকা ইক' কেম্প। গৈ থাকোঁতে ৰাস্তাৰ কাষতে বাগানৰ মাজত মৌ বাঁহ এটা দেখিলোঁ। এইটো মৌ বাঁহ, কি হয় মৌ বাঁহ হ'ল চবেই জানে। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 5000 ছাবস্ক্ৰাইবাৰ হ'বই হ'ল, আৰু বেছি নাই, কেইটামান লাগে। আপোনালোকে জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। বন্ধুসকল, আমি এতিয়া নাগাজাংকা ইক' কেম্প পাই গ'লহি। আপোনালোকক এতিয়া নাগাজাংকা ইক' কেম্পৰ ভিতৰলৈ লৈ যাম। এয়া হৈছে নাগাজাংকা ইক' কেম্প, আপোনালোকে চাই লওক।
মই এনেও ভয় নকৰোঁ। পকেটত কেলে বন্ধুসকল, এয়া মায়ে পাপাই নতুনকৈ বৰদোৱাত প্ৰজেক্টলৈ গৈছিলে। আপোনালোকে চাই লওক, অলপ ভিডিঅ' কৰিছিলে আৰু ইমানকৈ নাজানে মায়ে ভিডিঅ' কৰিব, অলপ চলপ কৰি আনিছিলে, আপোনালোকক দেখাই দিছোঁ। পাপা আগফালে গৈ আছে। এয়া হৈছে বৰদোৱা নিউ প্ৰজেক্ট।